নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুত দিনৰ মূৰত ঘৰত নাৰ মাছ কেইটামান ল'লোঁ। তাৰ পৰা কি দি খামনো বুলি ভাবি আছিলোঁ, ভাবিলোঁ আজি পাতত দিয়ে খাওঁ। তাৰ পৰা এয়া মায়ে হালধি, নিমখ, আদা, নহৰু, বঙালী ধনিয়া পাত দি গোটেইখিনি এটা পেষ্ট বনাই ল'লে। হালধিটো দিবও পাৰে, নিদিবও পাৰে, আপোনালোকৰ অপশ্যনেল। কাৰণ যোনটো পাতত আমি মাছটো দিম সেইটো হালধিৰ পাত হয়, সেইটো কাৰণে কিছুমানে দিবও পাৰে, কিছুমানে নিদিবও পাৰে। আমাৰ দি দিছোঁ। তাৰ পৰা এয়া মায়ে এটা মাছত ধুনীয়াকৈ সানি লৈ পাত কিছুমান দি দিলে, 3টা টুকুৰা কৰি 20টা জলকীয়া দি দিছে, এটাত নাই দিয়া। তাৰ পৰা ধুনীয়াকৈ এখন পাত ধুনীয়াকৈ বান্ধি ল'ম। তাৰপিছত পাতটো এখন পাতেই নলওঁ, ফাটি আহিবও পাৰে। সেইখন পাতৰ তলত কলপাতটো দি দিম। কলপাত দি ভালকৈ বান্ধি দিলে তেতিয়া ওলাই নাহে, তাৰপিছত টেকিব লাগিব যে। তাৰপিছত এয়া ধুনীয়াকৈ মেৰিয়াই কৰি লৈ পেলাই ধুনীয়াকৈ বান্ধি ল'ম। বান্ধি লোৱাৰ পিছত সিজিটা টোপোলাই ধুনীয়াকৈ বান্ধি ল'ম, 3টা কমপ্লিট কৰি। তাৰপিছত এখন টেৱা গৰম কৰিম, টেৱাখনৰ ওপৰত পাতকেইটা দি দিম, টোপোলাকেইটা। তাৰপিছত ইফালেও ঘূৰাম যাতে দুইফালে ধুনীয়াকৈ সেক খায়, আৰু ওপৰত ঢাকনাখন মাৰি দিম যাতে লাহে লাহেকৈ সিজি যায় বস্তুটো ভাপত। তাৰপিছত এয়া তৈয়াৰ হৈ গ'ল। এয়া আমি এটা ধুনীয়াকৈ এৰুৱাই চাম। গোন্ধটো কিন্তু বৰ ধুনীয়া আহিছে দেই। কলপাতখন প্ৰথমতে এৰুৱাই ল'ম, গোন্ধটো খাওঁ খাওঁৱেই লাগিছে। তাৰপাছত এতিয়া তলৰ পাতটো এৰুৱাই ল'ম। দেখিবলৈ ইমান যে ধুনীয়া লাগিছে, গোন্ধটো ইমান ধুনীয়া লাগিছে। আপোনালোকেও এদিনাখন বনাই খাবচোন, ইমান যেন ধুনীয়া লাগে, বহুত টেষ্টি হৈছে দেই। আপোনালোকেও এবাৰ ট্ৰাই কৰিব।